নমস্কাৰ আপোনালোকে চাই আছে আসাম জব গাইড। সো আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে আধাৰৰ ফালৰ পৰা এটা আপডেট আহিছে। সেই আপডেটটো হ'ল আপোনালোকৰ আধাৰ কাৰ্ডত এটা এড্ৰেছ প্ৰুফ আৰু এটা আইডেন্টিটি প্ৰুফ দুটা ডকুমেণ্ট আপলোড কৰিব লাগিব। সেই দুটা ডকুমেণ্ট আপোনালোকে কেনেকৈ আপলোড কৰিব আৰু ইয়াৰ কাৰণে কোনো ধৰণৰ পেমেণ্ট কৰিব লাগিব নে নাই গোটেইখিনি কথা আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সো প্ৰথমে আপোনালোকে কি কৰিব, গুগলৰ সাৰ্চ বাৰত আহি পেলাই সাৰ্চ কৰিব UDID অৰ্থাৎ আধাৰ বুলি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা ডেশবোৰ্ড খোল খাই যাব। ইয়াত আপোনালোকে দেখা পাইছে মাই আধাৰৰ এটা অপশ্যন খোল খাই আছে। তলৰ যিটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনাৰ লগইনৰ এনেকৈ এটা পেজ খোল খাই যাব। ইয়াত আপুনি কি কৰিব, লগইনৰ অপশ্যনত আপুনি ক্লিক কৰি দিব। লগইনত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াত আধাৰ নাম্বাৰটো বিচাৰিব। সো আপোনাৰ ইয়াত আধাৰ নাম্বাৰটো আপুনি ধুনীয়াকৈ লিখি দিব। তাৰপিছত আপুনি কি কৰিব, তলত আপোনালোকে দেখা পাইছে কেপচাৰ এটা আহি আছে। সেই কেপচাৰটো আপুনি ধুনীয়াকৈ ইয়াত কেপচাৰটো ফিল কৰিব। কেপচাৰটো ফিল কৰাৰ পিছত আপোনালোকে কি কৰিব, আপুনি তলত দেখা পাইছে সেন্ড OTP এটা এনেকৈ অপশ্যন আহি আছে। সো ইয়াত আপুনি কি কৰিব, সেন্ড OTPত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP এনেকৈ আহি যাব। OTPটো আপুনি কি কৰিব, ধুনীয়াকৈ ইয়াত লিখি দিব। ঠিক আছে, OTPটো আপুনি ধুনীয়াকৈ লিখি দিয়াৰ পিছত আপুনি কি কৰিব, তলত দেখা পাইছে আপুনি লগইনৰ এটা অপশ্যন আছে। এই লগইনৰ অপশ্যনত আপুনি ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আগত এনেকুৱা এটা ডেশবোৰ্ড খোল খাই যাব। ইয়াত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত আপুনি ইয়াত দেখা পাইছে ডকুমেণ্ট আপডেটৰ এটা অপশ্যন খোল খাইছে। ইয়াত আপুনি দেখা পাইছে দিছ ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট টিল 14/6/2023 অৰ্থাৎ আপোনাৰ জুন মাহৰ 14 তাৰিখলৈকে ফ্ৰী আছে। তাৰপিছত আপুনি ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আগত এনেকুৱা এটা ডেশবোৰ্ড খোল খাব। আপুনি স্ক্ৰল কৰি তলত আহিব। তলত অহাৰ পিছত আপুনি এটা নেক্সটৰ অপশ্যন এটা দেখা পাইছে, ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ যদি প্ৰফাইলত আপুনি ক্লিক কৰে তাৰপিছত আপোনাৰ গোটেই ডিটেইলছটো এনেকৈ আহি যাব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰিব। তাৰপিছত আকৌ আপুনি নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনাৰ এনেকৈ ডিটেইলছটো গোটেই ডিটেইলছটো আহি যাব। তাৰপিছত ইয়াত আপুনি দেখা পাইছে আই ভেৰিফাই ডেট দ্য এবভ ডিটেইলছ আৰ কাৰেক্ট। ইয়াত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি নেক্সটৰ অপশ্যনত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে প্লিজ আপলোড প্ৰুফ অফ আইডেন্টিটি ডকুমেণ্ট। ইয়াত আপুনি কি কৰিব, চিলেক্ট কৰিব লাগিব ডকুমেণ্টছ। আপুনি কোনটো ডকুমেণ্টছ প্ৰুফ অফ আইডেন্টিটিৰ কাৰণে চিলেক্ট কৰিব। তাৰপিছত আপুনি স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে আপোনাৰ ইয়াত যিটো আপোনাৰ ডকুমেণ্টছ আছে আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব পাৰে। আপোনাৰ ইলেক্ট্ৰিচিটি বিল, পাছপৰ্ট, আপোনাৰ এনেকৈ বহুত ধৰণৰ অপশ্যন আছে, ড্ৰাইভিং লাইচেঞ্চ। সো ইয়াত আপুনি কি কৰিব, আপোনাৰ পান কাৰ্ডৰ যিটো অপশ্যন আছে এইটো মেক্সিমাম চবৰে আছে পান কাৰ্ড। সো পান কাৰ্ডত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি অ'কেত ক্লিক কৰিব। তাৰপিছত ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেণ্টছ এইটো অপশ্যনত আপুনি ক্লিক কৰিব। তাৰপিছত কণ্টিনিউ টু আপলোডত ক্লিক কৰিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা তিনিটা অপশ্যন খোল খাই যাব। যদি আপোনাৰ মোবাইলত আগতে ডকুমেণ্টটো ফটো মৰা আছে তেতিয়াহ'লে আপুনি কি কৰিব, তাৰ পৰা আপলোড কৰি দিব। নহ'লে আপুনি ইয়াৰ পৰাই লগে লগে ফটো ক্লিক কৰি আপলোড কৰিব। তাৰপিছত আপোনাৰ প্লিজ আপলোড প্ৰুফ অফ এড্ৰেছ প্ৰুফ, ইয়াত আপুনি ক্লিক কৰিব ডকুমেণ্টছত। ডকুমেণ্টছত ক্লিক কৰাৰ পিছত আপোনাৰ আগত বহুতকেইটা ডকুমেণ্টছ এনেকৈ শ্ব' হৈ যাব। আপোনাৰ যিটো ডকুমেণ্টছ আছে সেইটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব। যিহেতুকে মেক্সিমামৰ ভোটাৰ আইডিটো আছে, সো আপোনালোকে কি কৰিব, ভোটাৰ আইডি অপশ্যনত আহি পেলাই ক্লিক কৰিব। তাৰপিছত আপুনি ডকুমেণ্ট আপলোডত ক্লিক কৰিব। তাৰপিছত আপোনাৰ ভোটাৰ আইডিটো ডকুমেণ্টছটো আপলোড কৰি দিব। আৰু যদি আপোনালোকে মোবাইলতে ডকুমেণ্টটো বনাই কেনেকৈ সেইটো যদি আপোনালোকে নোৱাৰে তেতিয়াহ'লে কমেণ্টত জনাব, মই আপোনালোকৰ কাৰণে আৰু নতুন এটা ভিডিঅ' বনাই আপলোড কৰি দিম। তাৰপিছত আপুনি কি কৰিব, আই হেয়াৰ বাই অপশ্যনত যিটো আপোনালোকে দেখা পাইছে এইটো অপশ্যনত আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ আগত নেক্সট এটা এনেকুৱা অপশ্যন খোল খাই যাব। ইয়াত আপুনি কি কৰিব, নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন আহি যাব। ইয়াত আপুনি কি কৰিব, অ'কে প্ৰেছ কৰিব। অ'কে প্ৰেছ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত অলপ সময় লাগে, আপোনালোকে অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন আহি যাব। ইয়াত আপোনালোকে দেখা পাইছে ডিয়াৰ ৰেচিডেণ্টছ দিছ ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট, এইটো এনেকৈ লিখা আছে। আৰু 14 তাৰিখলৈকে, জুন মাহৰ 14 তাৰিখলৈকে এইটো ফ্ৰী। তাৰপিছত আপুনি কি কৰিব, ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা টাইমাৰৰ অপশ্যন আহিব। ইয়াত অলপ সময় ৱেইট কৰিব। তাৰপিছত আপোনাৰ দেখুৱাব যে আপোনাৰ ট্ৰেনজেকশ্যনটো ছাকচেছফুল হৈ গ'ল। ইয়াত আপুনি কি কৰিব, ডাউনলোড একনলেজমেণ্টৰ এটা অপশ্যন আছে। ইয়াত আপুনি ডাউনলোড কৰিব। একনলেজমেণ্টটো আপুনি ডাউনলোড কৰি ল'ব। ঠিক আছে, সো এনেকৈ আপোনাৰ ডকুমেণ্টছটো আপলোড হৈ যাব। সো আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো জব আসাম গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।